নমস্কাৰ মই তপন আৰু বহুত দিনৰ মূৰত এটা নতুন আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজত বহুত এটা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু 3 বছৰ অপেক্ষা মূৰত কষ্ট যিমানখিনি ল'ৰা ছোৱালী কেণ্ডিডেট অসমৰ প্ৰায় ল'ৰা ছোৱালী কষ্ট কৰি সাকসেস হৈছিলে ভাইভা পৰ্যন্ত দি থৈ দিছিলে আৰু তাৰে গেট 4 হওক আসাম পুলিচ হওক ABUB SI হওক সকলোখিনি পদৰ এক্সাম দিয়া বা ফিজিক্যাল দিয়া বা যিমানখিনি ভাইভা পৰ্যন্ত দি থোৱা ৰিজাল্টসমূহ 10 অক্টোবৰ দিবলৈ গৈ আছে আৰু CM ছাৰে কৈছে আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ গম পাইছে অসমত এটা সম্পদ হেৰাই গৈছিলে আমাৰ মৰমৰ হিয়াৰ আমঠু মানে জুবিন দা নাইকিয়া হোৱাৰ পৰা মই ভিডিঅ' দিয়া নাছিলোঁ তেনেকুৱা লং ভিডিঅ' শৰ্ট ভিডিঅ' দি আছিলোঁ কিন্তু তেবু মানে মন বহুত বেয়া ভিডিঅ' মানে নিজে কৈ লৈ পেলাই ভিডিঅ' বনাবলৈ বহুত এটা মানে আবেগিক হৈ আছিলোঁ আৰু ক'বলৈ ভাষা নাছিলে যেহেতু মানে কি ক'ম ক'বলৈ ভাষাই নাই আৰু এতিয়া বৰ্তমান মূল কথালৈ আহোঁ যেহেতু মই কৈ আছিলোঁ অতি সোনকালে ৰিজাল্টসমূহ দিব আৰু কালি যেহেতু নটিফিকেশ্যন আহি গ'ল 7 অক্টোবৰ আৰু 10 অক্টোবৰত ৰিজাল্ট দিব পুৱা 11 বজাৰ তোমালোকৰ ৱেবছাইটত গৈ পেলাই নিজৰ ৰিজাল্টসমূহ চাব পাৰিবা আৰু এতিয়া বৰ্তমান ৰিজাল্টসমূহ কি ৰিজাল্ট দিব বহুতে নাজানে এতিয়া সাব ইন্সপেক্টৰ SI ABUB আৰু ড্ৰাইভিঙৰ যিখিনি ABUB আছিলে আৰু যিখিনি তোমালোকৰ গেট 4ৰ যিখিনি দি থৈ দিছিলা সেই গোটেইখিনি ৰিজাল্টসমূহ দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ডিফেন্সৰ আপডেট প্ৰতিটো মুহূৰ্তৰ ভিডিঅ' মই যেহেতু আগতীয়াকৈ দিব চেষ্টা কৰোঁ যিমান পাৰোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানেই আছিলে মই তপন জয় আই অসম নমস্কাৰ